ৰাম 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 কেনেকৈ মাটি চাটি ফাটি গৈছে আৰু দেই। হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ। আৰু আজি ব্লগটো বেলেগ বিশেষ ধৰণৰ হ'ব। ডিউটি ষ্টাৰ্ট হ'লে মই আহিলোঁ বাথৰুমৰ কাৰণে। তাৰপাছত যিসকলে এনেকুৱা ড্ৰিলিং ৰিগত কাম কৰিম বুলি ভাবিছে, গতিকে এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে এখন জীয়া ছবি দেখাবলৈ গৈ আছোঁ। ড্ৰিলিঙত কাম কৰিলে কেনেকুৱা কি ধৰণৰ কষ্ট কৰিবলগীয়া হয়, কিমান আমি কষ্ট কৰাৰ ফলতহে খাৰুৱা তেলখিনি মাটিৰ তলৰ পৰা ওলায় আৰু কিমান ত্যাগ কৰিব লাগে, তাকে এখন ছবি দেখাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষৰলৈকে চাই থাকিব। আৰু ইমানেই গৰম দিছে একদম মানে গা জ্বলি যোৱা নিচিনা লাগিছে। এতিয়াই মেইন গৰমকেইটা আছেই, তো চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, চাই থাকিব। দেখিছে নহয়, আজি আমাৰ মানে পাইপ দিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ হৈ গৈছে। ছিংগল ড্ৰিল পাইপ। তো আমি এতিয়া ৰানিং ইন কৰি আছোঁ, ভৰাই আছোঁ মানে। তো দেখিছে আৰু পৰিৱেশটো কেনেকুৱা, ইমান গৰম চৰম আমাৰ একো সেইবিলাক হেৰি নাই আৰু। কাম মুঠতে কাম কৰিবই লাগিব। গৰম ৰ'দ দিয়ক, বৰষুণ দিয়ক, বজ্ৰপাত মাৰক, আমি কাম কৰিব লাগিব। তাৰ বাহিৰে একো উপায় নাই। দেখিছে সকলোৱে ব্যস্ত। আৰু দেখিছে আপোনালোকে এনেধৰণে কাম লাগি আছে। যিকেইটাই লগাই আছে, যিটো বস্তু টানি আছে, তেওঁলোকে সেইটো টং বুলি কয় আৰু। তো যিকেইজনে কাম কৰি আছে তেওঁলোকৰো নাম আছে ফ্ল'ৰমেন। গতিকে তেওঁলোকেও ব্যস্ত হৈ আছে। যিমান ৰ'দ দিলেও বৰষুণ দিলেও কপালৰ ঘাম মাটিত পেলাই এনেদৰে আমি কামবিলাক কৰি আছোঁ। যিখন ছবি আপোনালোকক আজি দেখাবলৈ গৈ আছোঁ, এখন জীয়া ছবি, কেনেধৰণে কাম হয়। তো গতিকে চাই থাকক। মানে আমাৰ যেতিয়া ফায়াৰ ডিল হয়, তেতিয়াহ'লে আমাৰ ফায়াৰ ডিল হ'লেও নহ'লেও আমাৰ এইবিলাক চেক কৰি থকা হয়। কাৰণ এতিয়া এখন হৈছে অইল ফিল্ড, যিকোনো মুহূৰ্ততে বিভিন্ন ধৰণৰ পৰিস্থিতি আমি সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে আমি এনেদৰে সকলোবিলাক অ'কে আছে নাই বস্তুবিলাক, ইকুইপমেণ্টবিলাক, তো সেইকাৰণে আমাৰ এইবিলাক টেষ্টিং কৰি থকা হয়। গতিকে চব অ'কে আছে বস্তু আমাৰ। দেখিছে কিমান প্ৰেছাৰ, মানে তাৰ পৰা আমাৰ অইলটোলৈকে পাব লাগিব। আৰু দেখিছে কিমান সুন্দৰ প্ৰেছাৰ আছে, আৰু সকলোৱে টেষ্ট কৰি আছে এইবিলাক। তো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো শেষৰলৈকে। আজি ইমানে গৰম অৱস্থা বেয়া হৈ গৈছে একদম। ৰ'দ চব কেনেকুৱা দিছে, এইফালে কেনেকুৱা ৰ'দ দিছে, আৰু এই গৰমত আমি কাম কৰি আছোঁ। তো সেই ভিডিঅ'কেইটা অলপ ছবিখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, যে এটা খনন কাৰ্য সম্পন্ন কৰিবলৈ কিমানখিনি আমাৰ কষ্ট আৰু ত্যাগৰ ফলতে সম্পন্ন হয়, তাকে দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক। অলপ কামৰ মাজেৰে যেতিয়া সময় পাওঁ চাই থাকিব ভিডিঅ'টো। কেনেকুৱা ৰ'দ দিছে মুঠতে। আপোনালোকে হয়তো যিসকলে ফেনৰ তলত, এচি তলত এতিয়া সোমাই আছে, কিন্তু আমি এনেকৈ আজি কাম কৰি আছোঁ। সকলোৱে ব্যস্ত হৈ আছে কামত, দেখিছে। আৰু এইফালে দেখিছে আকাশখন অলপ ডাৱৰ আছে, আৰু পুৰা নীলা হৈ আছে, পুৰা ফটফটীয়া ৰ'দেই পুৰা দিছে ৰ'দ।
next day. So guys, কালি ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলো আৰু আজি দেখাম আপোনালোকক আৰু এই কলা চশমাখন পিন্ধি লৈছো মানে বাহিৰত কি হৈছে সেইটো গম পাইছে কি হৈছে মানে দেখাই আছো এতিয়া বাজিছে ঘড়ীটো চাই লওক 8টা বজা নাই এনেকুৱা ৰ'দ দিছে মানে কি ক'ব আৰু ইমান গৰম লগতে তাত আমি বহি থকা টেংকিৰ গৰম মানে উতলি থকা নিচিনা লাগে আৰু এখন এটা বটুৱাত যেনেকৈ আমি মাংস গৰম কৰোঁ যে তেনেকৈ উতলি থকা নিচিনা লাগিছে আৰু ইমান ৰ'দ আৰু এনেকৈ ধৰণে আমি কাম কৰিবলগীয়া হৈ যায় তো চবেই ভাবে ডিলিঙত কাম কৰাটো বহুত সহজ বহুত হেৰি বুলি কিন্তু আপোনালোকক সেই ছবিখন দেখাই আছোঁ যিখন জীয়া ছবি যিটো সঁচা তো চাই থাকিব ভিডিঅ'টো দেখাই থাকিম আপোনালোকক আজি ভিডিঅ'টো শেষ কৰিম দেখাই থাকিম বেলিটো চাওকচোন কেনেকুৱাকৈ ওলাইছে একদম মানে হেডলাইটে আৰু এটা মানে একুৰা জুই ৰ'দটো বেছিকৈ নাই দিয়া বুলি ধৰিছে আপোনালোকে চাওকচোন মাটি চাটি ফালি পেলাইছে আমাৰ গালবিলাকো গাটো এনেকৈ ফালিয়ে পেলাব চাগে কেনেকৈ ফালিছে চাওকচোন মাটি গৰমত সূৰ্যৰ পোহৰত এইকেইদিন মানে পূৰা ৰ'দেই আছে আৰু এনেধৰণে কামবিলাক কৰিব লাগিব একদম চকু পুৰাই গৈছেগৈ উপায়তো নাই কাম কৰিবই লাগিব আমি এনেকৈ কামবিলাক কৰি গৈ থাকোঁ আৰু এনেকৈ কাম কৰি 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 সকলোৰে ত্যাগ দি আমি এটা অইল বা খাট সম্পূৰ্ণ কৰি দিওঁ আৰু এইফালে হৈছে আমাৰ খাটটো মানে ৰিগটো এইফালে দেখিছে আৰু এইফালে এজনৰ অৱস্থা বেয়া হৈ গৈছে বোলে দেখিছে গোটেইটো ঘামি টুপি অৱস্থা নাই বেচেৰা একদম সৰু ল'ৰা কি কৰিব আৰু কাম কৰিছে ইয়াত এতিয়া কষ্ট কৰিবই লাগিব আৰু যিসকলে ড্ৰিলিঙত কাম কৰিম বুলি ভাবি আছে তেওঁলোকে আৰু পূৰা ৰেডি হৈ আহক মানে বহুত কষ্ট কৰিব লাগিব ইয়াত ৰ'দতো থিয় হৈ থাকিব পাৰিব লাগিব আমি যেনেধৰণে ৰ'দত থিয় হৈ আছোঁ তেনেধৰণে ৰ'দত থিয় হৈ থাকি কাম কৰিব লাগিব মানে ইয়াতে ষ্টেমিনাৰ লাগিব আৰু আপোনাৰ বডিটো আপোনাৰ দেহাটো মানে অ'কে হৈ থাকিব লাগিব কোনো ধৰণৰ বেমাৰ আজাৰ মানুহৰ থাকে হ'লেও মানে ফিজিকেলি ষ্ট্ৰং হ'ব লাগিব তেতিয়া ইয়াত ড্ৰিলিং ফিল্ডত কাম কৰাটো সম্ভৱ হৈ পৰে আৰু দেখিছে এতিয়া কিমান ৰ'দত আমি কাম কৰিছোঁ তো আজিৰ ভিডিঅ'টোত ইমানখিনি আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অশেষ কষ্টৰে ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ আপোনালোক কিছুমানে সুধি থাকে যে ড্ৰিলিঙত কাম কেনেকুৱা ধৰণৰ কাম কি কৰিব লাগে তো এই ভিডিঅ'টো চালে আপোনালোকে সম্পূৰ্ণ বুজি পাব যিসকলে একেবাৰে ৰিগ দেখা নাই আৰু কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব বুলি ভাবি আছে তো এনেকুৱা ধৰণৰে কামবিলাক কৰিব লাগিব কষ্ট কৰিব লাগিব প্ৰথম পৰা আৰু ৰ'দত বৰষুণত থিয় হৈ কাম কৰিব পাৰিব লাগিব আৰু দেখিছে এইকেইজনে কিমান ৰ'দ দি আছে তথাপিতো এই ৰ'দক নেওচি তেওঁলোকে পেন তো গাইজ এতিয়া খানা চানা খাবলৈ আহিলোঁ আৰু ব্ৰেকফাষ্টটো কৰিলোঁ দেখিছে আপোনাৰ মটৰ কালি অলপ গাহৰি চাহৰি আছিলে এইফালে আমলেট এইখিনি আৰু ব্ৰেকফাষ্ট তো খাই মেলি যাওঁ বেছি দেৰি নকৰোঁ দেখিছে খানা তো খাই মেলি যাওঁ লগৰজনে ৰিলিজ কৰোঁ চাই থাকিব ভিডিঅ'টো আপোনালোকে আৰু আজি ভিডিঅ'টো শেষ কৰিম যি গৰমো আজি এয়া দেখিছে ন ঘাম কেনেকৈ ওলাইছে ইয়াকে কয় কপালৰ ঘাম মাটিত পেলাই কষ্ট কৰি পোৱা পইচা দেখিছে কেনেকৈ ঘাম ওলাই গৈছে আৰু ৰ'দটো ইমানেই দিছে বতাহ এজাক মৰা নাই মেইন গৰমকেইটা আছে কি যে হ'ব আৰু দেই ইমান গৰম নহয় এয়া চাওক অলপ দেখুৱাই দিছোঁ ওচৰৰ পৰা কিমান ঘাম ওলাই আছে তো এনেকৈ কাম কৰি আছোঁ আৰু আমি এনেধৰণে কষ্ট কৰিব লাগে তো এটা অইল কমপ্লিট কৰিবৰ হ'লে বহুতখিনি
কষ্ট ত্যাগ থাকে সকলো কৰ্মচাৰীৰে। তো দেখিছে আৰু এনেকৈ কষ্ট কৰাৰ ফলত যিটো পাবলগীয়া প্ৰাপ্য সময়মতে নাপালে বেয়া লাগে আৰু, নহয় জানো? ইমানখিনি কষ্ট সকলোৱে কৰোঁ আমি কৰ্মচাৰীবিলাকে।